চলিব অৰুণোদয় আঁচনি লৈ দালালগিৰি নচলিব অৰুণোদয় আঁচনি লৈ দুৰ্নীতি বন্ধ কৰক অৰুণোদয় আঁচনি দুৰ্নীতি বন্ধ কৰক অৰুণোদয় আঁচনি লৈ কেলেংকাৰী নচলিব দুৰ্নীতি বন্ধ কৰক দুৰ্নীতি বন্ধ কৰক দালালগিৰি বন্ধ কৰক ওয়াইফে কাগজ পাতি দি রাইজ মই পয়সা দি শাহাবুদ্দিনের হাতত কাগজ জমা দিছোঁ। মই কালি লিষ্ট চাব যাওঁতে তাক সুধিলোঁ যে মোৰ ওয়াইফৰ নামটো কিয় নহ'ল। সি বোলে কয় অহা নাই। কেনেকৈ অহা নাই বোলে মই পইচা যে দি গ'লোঁ 100 টকা মোৰ কিয় নাম নাহিল বোলে সেইটো মই নাজানো। বোলে তই নাজানা, তোৰ ঘৰত মই পইচা কাগজে দি গ'লোঁ, মোৰ ওয়াইফৰ নাম নাহিল, বেলেগৰ ওয়াইফৰ নাম আহিল, এইটো কাৰণ বুজি নাপালোঁ। গতিকে আমাৰ হেমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে এইবিলাক কেলেংকাৰীৰ পৰা বন্ধ কৰি ন্যায় তদন্ত কৰে। তাৰ কাৰণে আমি ৰাইজ লৈ ধন্যবাদ জনাইছোঁ। এইটো হৈছে আমাৰ অৰুণোদয় আঁচনিৰ কেলেংকাৰী। তাৰমানে ইয়াতে বহুতকেইটা হিতাধিকাৰী আছে, তেওঁলোকে আগতে পাই আছিলে, তেওঁলোকে এতিয়াও যিটো আমাৰ চৰকাৰে যিটো ফৰ্ম দিছিলে ফিল আপ কৰিব এওঁলোকে কৰিছিলে। সেই পুৰণা মানুহ পোৱাখিনিও এতিয়া কিছুমানৰ নাম আহিছে আৰু বাকী বেছিভাগৰ নাম অহা নাই, আৰু নতুন কিছুমানৰ নাম আহিছে। সেইবিলাক হৈছে আপোনাৰ যোনে দায়িত্বটো লৈছে, যাক দায়িত্বটো দিছে আমাৰ গাঁৱৰ, তেওঁৰ নাম হ'ল শাহাবুদ্দিন। তেখেতৰ মাকৰ পৰিয়ালৰ থ্ৰুদি যিমানকেইটা আছে সেইখিনি গোটেই কৰিছে, তেওঁৰ দেউতাকৰ থ্ৰুদি যিমানকেইটা আছে গোটেইকেইটা কৰিছে, আৰু তেওঁৰ ব্লাড কালেকশ্যনত যিমান আছে গোটেইগিলা কৰিছে। আমাৰ পুৰাণা বহুতকেইটা মানুহ ইয়াতে অন্তৰ্ভুক্ত হোৱা নাই, তেওঁৰ নতুনগিলা অন্তৰ্ভুক্ত কৰিছে, তেওঁৰ নিজা মানুহ। আৰু এই তাৰে উদাহৰণ এটা দিম আমি। এই হ'ল টমটমি চলাই খায়, তেওঁৰ এটা ল'ৰা যোৱাবাৰ মেট্ৰিক পাছ কৰিলে 2nd ডিভিজনত, তেওঁ এটা ভাল স্কুলত দিব পৰা নাই, তেওঁৰ নামটো কটা গৈছে, এইটো অন্তৰ্ভুক্ত হোৱা নাই। তো এতিয়া তেখেতে এটা কথাই তেওঁলোকে চিন্তা কৰি আছে যে এই ল'ৰাটো টমটমি স্কুলত অহা যোৱা কৰা ভাড়াটো এই পইচাৰে দি আছিলে, এতিয়া কেনেকৈ চলাব। এওঁলোকে কেইবাৰমান আপোনাৰ এই ডকুমেণ্টছখিনি জমা দিলে, লেখাই দিলে, এইবাৰো দিছিলে, এই ক্ষেত্ৰত নাম অহা নাই। এনেকুৱা বহুত হিতাধিকাৰী ইয়াতে আছে, চবেই লিখি দিছে, কোনো কাৰোবাৰ নাম ইয়াতে অহা নাই। ইয়াতে গোটেইখিনি আপোনাৰ নাম নথকা মানুহ, এটাৰো নাম আপোনাৰ অন্তৰ্ভুক্ত হোৱা নাই সেইটো লিষ্টত।